নমস্কাৰ। আজি অসমৰ ইতিহাসৰ ২১ নম্বৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে গৌড় ৰজাৰ লগত যুদ্ধ কৰিবলৈ মৌখুৰী বংশৰ সৈতে কোনজন বৰ্মন ৰজাই মিত্ৰতা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পুষ্য বৰ্মন, বি দিয়া আছে ভাস্কৰ বৰ্মন, চি দিয়া আছে মহেন্দ্ৰ বৰ্মন আৰু ডি দিয়া আছে সুস্থিত বৰ্মন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সুস্থিত বৰ্মন। খেন বংশ তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ আৰিমত্ত, বি দিয়া আছে নীলধ্বজ, চি দিয়া আছে জয়ধ্বজ আৰু ডি দিয়া আছে চক্ৰধ্বজ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নীলধ্বজ। তলত উল্লেখ কৰা কোনটো ৰাজবংশই মাইবঙত ৰাজধানী পাতিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কছাৰী, বি দিয়া আছে চুতীয়া, চি দিয়া আছে কোচ আৰু ডি দিয়া আছে পাল ৰাজবংশ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কছাৰী ৰাজবংশ। ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা উপহাৰটি কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে এটা জাপি, বি দিয়া আছে এটা টুপি, চি দিয়া আছে এখন কিতাপ আৰু ডি দিয়া আছে এখন এৰী চাদৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এটা টুপি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে সোৱণগিৰি, বি দিয়া আছে স্বৰ্ণগিৰি, চি দিয়া আছে শদিয়া আৰু ডি দিয়া আছে বিদগ্ভ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, স্বৰ্ণগিৰি। মাজুলী সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1563 চনত, বি দিয়া আছে 1565 চনত, চি দিয়া আছে 1572 চনত আৰু ডি দিয়া আছে 1578 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1563 চনত। নিধানপুৰ তাম্ৰ শিলালিপি কি ভাষাত লিখা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পালি ভাষা, বি দিয়া আছে ব্ৰজাৱলী, চি দিয়া আছে সংস্কৃত আৰু ডি দিয়া আছে হিন্দী ভাষা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সংস্কৃত ভাষা। কামৰূপ ৰাজ্যৰ পাল ৰাজবংশ কোনগৰাকী গৌড় ৰজাই আক্ৰমণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰত্নপাল, বি দিয়া আছে ৰামপাল, চি দিয়া আছে জয়পাল আৰু ডি দিয়া আছে গোপাল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰামপাল। গুপ্ত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজাগৰাকীৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মহেন্দ্ৰ বৰ্মন, বি দিয়া আছে ভাস্কৰ বৰ্মন, চি দিয়া আছে পুষ্য বৰ্মন আৰু ডি দিয়া আছে বল বৰ্মন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পুষ্য বৰ্মন। চিলেটক কোন চনত পূব পাকিস্তানৰ সৈতে সংযুক্ত কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1947 চনত, বি দিয়া আছে 1948 চনত, চি দিয়া আছে 1950 চনত আৰু ডি দিয়া আছে 1952 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1947 চনত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে জোঙাল বলহু কাৰ পুত্ৰ আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নৰনাৰায়ণ, বি দিয়া আছে নৰকাসুৰ, চি দিয়া আছে আৰিমত্ত আৰু ডি দিয়া আছে বানাসুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।